enhance healthcare delivery with improvement in encourage preventive practices anti-diseases, fostering a culture of Gyan Saran Bithanki, quality education from KG to PG. Saran Bithanki, the Education Department of Borno and Territorial Region Government is advancing critical reform education and reducing the school dropout rate. Intervention to ensure every child receive uninterrupted education to foster of digital tracking of each student's academic progress and co-curricular engagement effectively towards their future aspirations. যেটো ভায়োলেন্স এটো কেতিয়াও সমাজৰ কিবা এটা ভাল কৰিব নোৱাৰে তো সেই কাৰণে তেনেকা ভায়োলেন্সটো বন্ধ কৰিবলৈ আহ্বান কৰিছো আৰু এনেকুৱা সময়ত আমি ভাৰত চৰকাৰৰ লগত সকলো আছো বিটিআৰ অঞ্চলৰ ৰাইজে আৰু ভাৰত চৰকাৰে যেনেকৈ সিদ্ধান্ত লয় আতংকবাদীক দমন কৰাৰ নীতিৰে কাম কৰিব তাত আমি সদায় চৰকাৰৰ লগত থিয় হ'ম কাৰণ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আমি বিচাৰো ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন যি জাতিৰে হওক যি ধৰ্মৰে হওক প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষিত হ'ব লাগে আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে যোৱাকালি আমি দেখিছো গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া তাৎক্ষণিকভাৱে ৰেসপন্স দিছে উপস্থিত হৈছে আৰু এনেকুৱা নেতৃত্ব থাকিলে আমি সদায় দেশত সুৰক্ষিত অনুভৱ কৰোঁ গতিকে আতংকবাদী যিসকলে আৰম্ভ কৰিছে টেৰৰিজম যিসকলে আৰম্ভ কৰিছে এইটো নহয় কি তেখেতসকলে শত্ৰুকহে ক্ষতি কৰিছে নিজৰ দেশতো বহুত ক্ষতি হৈছে নিজৰো বহুত ক্ষতি হৈছে আৰু আজিৰ শতিকাত বিশ্বত অৰ্থনৈতিকভাৱে যেনেকৈ আগুৱাই গৈ আছে আমি সামাজিকভাৱে বা পলিটিক্যালি যেনেকৈ আগুৱাই গৈ আছে আৰু ভাৰতবৰ্ষটো পৃথিৱীৰ ভিতৰত সবচে হাইয়েষ্ট ডেমক্ৰেসি বুলি এষ্টাব্লিছ হৈছে আৰু তেখেতসকলে দশকৰ পৰা দশক ধৰি ভাৰতৰ গণতন্ত্ৰটো ভাৰতখন ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিছে 1% তেখেতসকলে সাকসেস হোৱা নাই আমি দেখিবলৈ পাইছো তেখেতসকলৰ দেশবিলাকৰ অৱস্থা দিনৰ দিন বেয়া হৈ যায় আছে তেখেতসকলৰ দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে বেয়া হৈ যায় আছে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষখন সদায় আগবাঢ়ি গৈ আছে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2047 ৰ ভিতৰত ভাৰতবৰ্ষখন তৃতীয় অৰ্থনীতি আহিব লাগিব এটা বিকশিত ভাৰতৰ মিছন লৈছে গতিকে আজিৰ সময়ত ভাৰতৰ নিচিনা এটা দেশত আহি প্লাই কোনবাই আতংকবাদী কৰিব কোনবাই আমাৰ নিৰীহ মানুহ হত্যা কৰিব ইয়াৰ দ্বাৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষক না কিবা ক্ষতি কৰিব পাৰিব না কিবা ভয় খুৱাব পাৰিব গতিকে তেনেকুৱা কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক আমি আহ্বান কৰিছো যাতে অনাগত দিনত তেনেকা আতংকবাদী বিলাকে আহি প্লাই আমাৰ ভাৰতৰ সাধাৰণ নাগৰিক বিলাকক এটাক কৰিব নোৱাৰে ইটোৰ প্ৰতি আমি আহ্বান জনাইছো শেহতীয়াকৈ অসম চৰকাৰে এটা নিৰ্দেশনা দিছে